নমস্কাৰ। আজি 7 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এবাৰ ইছলাম ধৰ্মক লৈ মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে। এইজন মন্ত্ৰীয়ে কৈছে, যিসকল ইছলামত জন্ম গ্ৰহণ কৰা নাই তেওঁলোক দুৰ্ভগীয়া। আমি মুছলমানসকলৰ মাজত ইছলাম বিয়পাই দিব লাগিব। যদি আমি কোনো পাপ নকৰোঁ আমি পোনপটীয়াকৈ জন্নতলৈ যাওঁ। ৰোহিত শৰ্মাৰ প্ৰেমীলৈ ভাল খবৰ। আগন্তুক ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ আৰু চেম্পিয়নছ ট্ৰফিত ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন হিচাপে থাকিব ৰোহিত শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব নাই কেন্দ্ৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুৰুত্ব নিদিয়ে। ভূপেন কুমাৰ বৰাই কৈছে, মুখ্যমন্ত্ৰীয়ে 10,000 কোটি টকা বিচাৰিলে মাত্ৰ 250 কোটি টকাহে দিলে কেন্দ্ৰই। ইয়াৰ পৰা গম পোৱা যায় দিল্লীত মুখ্যমন্ত্ৰীৰ ক্ষমতা মাত্ৰ 2%। বিজয় আৰু বিফলতা গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ। পৰাজিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক সান্তনা দিলে ৰাহুল গান্ধীয়ে। 14 বছৰৰ পিছত ব্ৰিটেইনৰ ৰাজনীতিলৈ আহিছে বৃহৎ পৰিৱৰ্তন। শাসকীয় কনজাৰভেটিভ পাৰ্টিক পৰাজিত কৰি ব্ৰিটেইনৰ মজনত দখল কৰিছে লেবাৰ পাৰ্টিয়ে। ইয়াৰ লগে লগে অন্ত পৰিছে ঋষি সুনাকৰ প্ৰধানমন্ত্ৰীত্ব। ভাৰতীয় মূলৰ ঋষি সুনাকক পৰাস্ত কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ গাদী দখলৰ বাবে আগবাঢ়িছে কেইৰ ষ্টাৰমাৰ। এই পৰিস্থিতিত ঋষি সুনাকক সমবেদনা জ্ঞাপন কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে যে বিজয় আৰু পৰাজয় গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ। ৰাহুল গান্ধীৰ সুনাকক সমবেদনা জ্ঞাপন কৰি এক্স হেণ্ডেলত লিখিছে, বিজয় আৰু বিফলতা দুয়োটা গণতন্ত্ৰৰ যাত্ৰাৰ অবিচ্ছেদ্য অংগ। আমি এই দুয়োটাকে গ্ৰহণ কৰিব লাগিব। জনসেৱাৰ প্ৰতি সমৰ্পণ আৰু মানুহৰ প্ৰতি আপোনাৰ দায়বদ্ধতা প্ৰশংসনীয়। লগতে আপোনাৰ সময়ত আপুনি ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ যিদৰে চেষ্টা কৰিছে সেয়াও প্ৰশংসনীয়। ৰাহুল গান্ধীয়ে কৈছে, মোৰ বিশ্বাস আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা জনগণৰ সেৱা কৰি থাকিব। সমলিংগ বিবাহৰ ৰায় পুনৰ বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ এখন সংবিধান বিচাৰপীঠে 2023 চনত সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিব নে নকৰে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কমিটিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। বিষয়টো বিধানমণ্ডলৰ ওপৰত এৰি দিয়া হয়। 10 জুলাইত পুনৰ এই গোচৰৰ পুনৰীক্ষণ কৰিবলৈ ওলাইছে উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া বিচাৰপীঠে বিগত বছৰৰ ৰায় পুনৰ পৰীক্ষা কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, বহুকেইখন ৰাজ্যত আহিব মুষলধাৰ বৰষুণ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰাজহুৱা আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই এক্স হেণ্ডেল যোগে জনাইছে যে অহা 8 আৰু 9 জুলাইত অসমত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। অসম আৰু মেঘালয়ত উল্লেখিত দুয়োটা দিনত 64.5 পৰা 115.5 মিলিমিটাৰ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰি 8 জুলাইৰ দিনটোত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰ তথা অতি বৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই কেইখন ৰাজ্যত অসমৰ তুলনাত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জম্মু কাশ্মীৰৰ কুলগামত সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 5 সন্ত্ৰাসবাদী। সংঘৰ্ষত 2 সেনা জোৱানৰো মৃত্যু হৈছে। সাধাৰণ মানুহক প্ৰজাৰ দৰে ব্যৱহাৰ কৰি দুটামান ফটো উঠাই মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম। বানপানীৰ সময়ত পীযুষ হাজৰিকাই অখিল গগৈক লক্ষ্য কৰি ল'ব লাগে নে মুখ্যমন্ত্ৰীক লগত লৈ কেন্দ্ৰৰ পৰা ৰাজ সাহায্য আনিব লাগে? জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পীযুষ হাজৰিকা হ'ল মানে চুটবুট মন্ত্ৰী এজন। বানপানী হ'লেও একদম সাংঘাতিক চুটবুটত আহি দুটা ফটো ছেছন কৰিলে, গহীন দুটামান কথা ক'লে, একদম অহংকাৰৰ চূড়াত উঠি সাধাৰণ মানুহবিলাকক তেওঁলোকৰ প্ৰজা বুলি ভাবি, তেওঁলোকে নিজকে ৰজা বুলি ভাবি ফটো ছেছন দুটামান কৰিলে। এইটোৱে হ'ল মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম। এই মুহূৰ্তত পীযুষ হাজৰিকা ডাঙৰীয়াই অখিল গগৈক আক্ৰমণ কৰা উচিত
নে এই মুহূৰ্তত পীযুষ হাজৰিকা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীক লগত লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ কাৰণে অধিক ধন বানপানী আৰু গৰাখহনীয়াৰ পৰা মুক্ত কৰিবৰ কাৰণে অধিক ধন অনাৰ ব্যৱস্থা কৰাটো দৰকাৰ। পুনৰবাৰ NDAৰ সন্মুখত দৃঢ় ইণ্ডিয়া। 10 জুলাইত 7খন ৰাজ্যৰ উপ নিৰ্বাচন, 7 ৰাজ্যৰ 13খন বিধানসভা সমষ্টিত হ'ব উপ নিৰ্বাচন। অমিত শ্বাহৰ মতে অসমত হোৱা নাই বানপানী, অসমত বানপানীৰ নিচিনা পৰিস্থিতিহে হৈছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ বানপানী সন্দৰ্ভত এই টুইট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল গুৱাহাটীৰ নলাসমূহ ঢাকি দিয়া হ'ব, কিন্তু পুনৰ 7 বছৰীয়া শিশু নলাত পৰি সলিল সমাধি ঘটিল। ইয়াৰ পৰা গম পোৱা যায় যে মুখ্যমন্ত্ৰীৰ কথা বিভাগবোৰে নুশুনে নে বিভাগৰ হাতত টকা নাই। সততে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ, বিভিন্ন দুৰ্যোগৰ সৈতে প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ, দেশৰ জনসাধাৰণক সুৰক্ষা দিবলৈ, দেশৰ জনসাধাৰণক আৰ্থিকভাৱে সবল কৰিবলৈ চৰকাৰৰ হাতত আছে পৰ্যাপ্ত পৰিমাণৰ ধন। কিন্তু প্ৰশ্ন হৈছে, কংগ্ৰেছৰ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কৈছে যে যিবোৰ নলা নিৰ্মাণ কৰিছে সেইবোৰ কিয় ঢাকি দিয়া নাই, যাৰ বাবে গুৱাহাটীত যোৱা 4 দিনৰ পৰা 7 বছৰীয়া শিশুৰ নলাত পৰি মৃত্যু হোৱাৰ ঘটনাই জোকাৰি আছে। লেতেৰা ৰাজনীতিৰে অসমখনক ধ্বংস নকৰিব। মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰি ঘৃণাৰ টোপোলা কঢ়িয়াই ফুৰিলেও উন্নয়নৰ স্বাৰ্থত পক্ষপাতমূলকভাৱে পৰিহাৰ কৰাৰ পৰামৰ্শ বিধায়ক শ্বেৰমান আলী আহমেদৰ। বৰ্তমান সময়ত বিভিন্ন ৰাজ্যত বানপানী হোৱাৰ সমান্তৰালকৈ অসমৰ প্ৰায় 29খন জিলাত বানপানীয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। বানপানীৰ কবলত পৰি সৰ্বশান্ত হৈছে জনতা। কিন্তু তাৰ পাছতো কেইটামান ফটো উঠাই ইজনে সিজনক কটাক্ষ কৰি এই বানপানীৰ নামটো তল কৰিব বিচাৰিছে। যিকোনো সময়তে NDAৰ পৰা ইণ্ডিয়া এলায়েন্সত আহিব পাৰে চন্দ্ৰবাবু নাইডু। কংগ্ৰেছ শাসিত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সৈতে হাত মিলালে বিজেপিৰ মিত্ৰ দল চন্দ্ৰবাবু নাইডুৱে। তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সৈতে নাইডুৰ জৰুৰী বৈঠক। চন্দ্ৰবাবু নাইডুক তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাইছে। আৰু ইয়াতেই এতিয়া বহু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে কংগ্ৰেছ শাসিত ৰাজ্যত গৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ লগত হাত মিলোৱাটো কিহৰ ইংগিত? নে NDAৰ পৰা ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব চন্দ্ৰবাবু নাইডুৱে? এয়া বৰ্তমান সময়ত এটা প্ৰশ্ন, কিন্তু সেয়া সময়তহে লক্ষণীয় হ'ব যেতিয়া NDA এলায়েন্সৰ পৰা ইণ্ডিয়া এলায়েন্সত আহে।